নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। GTPGTৰ প্লেচ অফ পোষ্টিঙৰ যি অৰ্ডাৰ সন্দৰ্ভত নটিফিকেশ্যনসমূহ প্ৰকাশ পাই আছে, সেই বিষয়ে কিছু আপডেট দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যোৱাকালি দুখন ডিষ্ট্ৰিক্টৰ আপডেট লাভ কৰিছিলোঁ আৰু আজি অলপ সময়ৰ আগতে এখন ডিষ্ট্ৰিক্টৰ আপডেট লাভ কৰিছোঁ। গতিকে আপোনালোকক যোৱাকালিৰ যি দুখন ডিষ্ট্ৰিক্টৰ আপডেট পাইছিলোঁ, অৰ্থাৎ নটিফিকেশ্যন পাইছিলোঁ, সেই বিষয়ে আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এয়া প্ৰথমতে মই স্ক্ৰীণত দি দিছোঁ। কালি চৰাইদেউ ডিষ্ট্ৰিক্টৰ নটিফিকেশ্যনখন প্ৰকাশ পাইছিলে আৰু এই নটিফিকেশ্যনখনৰ অনুসৰি 17/12/2025 তাৰিখে 10:30 AM আমাৰ যিখিনি প্লেচ অফ পোষ্টিঙৰ অৰ্ডাৰ সেইখিনি ডিষ্ট্ৰিবিউট কৰিব আৰু তাৰ লোকেশ্যনটো হৈছে সোণাৰী কলেজ অডিটৰিয়াম, সোণাৰী, চৰাইদেউ। অৰ্থাৎ চৰাইদেউৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে 17 ডিচেম্বৰত এইখিনি লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ কাইলৈ তেখেতলোকে প্লেচ অফ পোষ্টিঙৰ অৰ্ডাৰসমূহ লাভ কৰিব আৰু ইয়াৰ পাছতে অন্য যিখন ডিষ্ট্ৰিক্টৰ নটিফিকেশ্যন প্ৰকাশ পাইছিলে সেইখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ আৰু কামৰূপতো সেই একেদৰে 17 তাৰিখে অৰ্থাৎ কাইলৈ দিব প্লেচ অফ পোষ্টিঙৰ অৰ্ডাৰসমূহ আৰু এইখিনি বিতৰণ কৰিব ইনস্পেক্টৰ অফিচতে প্ৰদান কৰিব, যিটো কামৰূপ আমিনগাঁৱৰ যিটো আছে IS অফিচ তাতে দিব। আৰু ইয়াত টাইম দি দিছে যে পষ্ট গ্ৰেজুৱেট টিচাৰ হিন্দী, গ্ৰেজুৱেট টিচাৰ সংস্কৃত তেখেতলোকক 10 AM পৰা 1 PM লৈকে দিব আৰু তাৰ পাছতে বাকী যিসকল থাকিব গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স তেখেতলোকক 2 PM পৰা 4:30 PM লৈকে তেখেতলোকৰ প্লেচ অফ পোষ্টিঙৰ অৰ্ডাৰসমূহ বিতৰণ কৰিব। গতিকে এই দুখন নটিফিকেশ্যন আছিলে কালিৰ আৰু আজি অলপ সময়ৰ আগতে এখন নটিফিকেশ্যন লাভ কৰিলোঁ। সেইখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ বিষয়ে গম পায়ে আছিলোঁ, কাৰণ তেওঁলোকৰ সকলোখিনি হৈ আছিলে বুলি জানিছিলোঁ আৰু আগতে এটা বেলেগ অলপ কেইদিনমানৰ আগত দিয়া কথা আছিলে, কিন্তু কিবা কাৰণবশতঃ তেখেতলোকৰ দুদিনমান আকৌ পিছুৱালে আৰু এতিয়া আজি নটিফিকেশ্যনখন প্ৰকাশ পাইছে আৰু এখেতলোকে যিখন প্লেচ অফ পোষ্টিঙৰ যিখিনি অৰ্ডাৰ পাব্লিছ মানে ডিষ্ট্ৰিবিউট কৰিব তাৰ বাবে দুটা দিন দিছে। এই দুটা হৈছে 18 তাৰিখ আৰু 19 তাৰিখ। গতিকে এই দুটা দিনত আপোনালোকে এই গোলাঘাট ডিষ্ট্ৰিক্ট চাৰ্কুলৰ পৰা আপোনালোকৰ প্লেচ অফ পোষ্টিঙৰ অৰ্ডাৰসমূহ কালেক্ট কৰি আপোনালোকে নিজৰ নিজৰ স্কুলত যোগদান কৰিবগৈ পাৰিব। গতিকে বৰ্তমান সময়লৈকে লাভ কৰা যি আপডেট সেই দুটা হৈছে AI। গতিকে বৰ্তমান সময়লৈকে ইমানখিনি আপডেট লাভ কৰিছোঁ আৰু যদি কিবা আপডেট পাওঁ তেনেহ'লে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু কালি যি দুটা আপডেট পাইছিলোঁ সেই আপডেট দুটা পাই পেলাই ভিডিঅ' প্ৰস্তুত কৰা নহ'ল, বিশেষ এটা অসুবিধাৰ বাবে কালি ভিডিঅ' প্ৰস্তুত কৰিবলৈ সময় নাপালোঁ, সেইবাবে আজিয়ে এই দুইটা একেলগে দি দিছোঁ। আৰু বাকী আপোনালোক সকলোৱে চাগে নিশ্চয় গম পাইছেই, এই আপডেটসমূহ পাইছেই, কাৰণ সকলোৱে নিজৰ নিজৰ গ্ৰুপত এই নটিফিকেশ্যনখিনি লাভ কৰিছে। অন্যথা বিভিন্ন সামাজিক মাধ্যমৰ যিসকল গ্ৰুপ আছে, যিখিনি গ্ৰুপ আছে সেইখিনিত আপোনালোকে গম পাইছে। আৰু বাকী বেয়া লাগি আছে মনটো, অন্য একো নহয়, কাৰণ আমি সকলোৱে ভাবিছিলোঁ যে যোৱা এই সপ্তাহৰ যিটো সোমবাৰ সেই সোমবাৰেই প্ৰতিখন ডিষ্ট্ৰিক্টৰে আমাৰ প্লেচ অফ পোষ্টিঙৰ অৰ্ডাৰৰ যি নটিফিকেশ্যন সেইখিনি প্ৰকাশ পাব বুলি বহুত আশা কৰি আছিলোঁ আচলতে, কিন্তু সেইমতে নহ'ল। দুখন ডিষ্ট্ৰিক্টৰ মাত্ৰ প্ৰকাশ পালে আৰু আজিও এখন। গতিকে এইকেইদিন অন্য একো কাম হোৱাই নাই বুলিয়ে ক'ব পাৰি। আপোনালোক সকলোৱে চাগে সেইটো হৈছে, কাৰণ কেলৈ এনেকুৱা হয় মানে আমি কিছুমান প্ৰিপেৰেশ্যন কৰিবলগীয়া হয় আৰু নিজৰ ডিষ্ট্ৰিক্টতে হ'লেও বেলেগ কথা। যিসকল দূৰণিত পৰিছে তেখেতলোকৰ কিছুমান এনেকুৱা আছে যে তেখেতলোকে আগদিনাখনেই হয়তো যাব লাগে, একেদিনাই গৈ নাপায়গৈ, এনেকুৱাও কিছুমান আছে। আমি দেখা পাইছোঁ যে ধুবুৰীৰ পৰা একেবাৰে শদিয়াত পৰাও কিছুমান কেণ্ডিডেট পাইছোঁ। ধুবুৰীৰ পৰা গৈ তিনিচুকীয়াৰ শদিয়াত তেনেকুৱাত দি দিছেগৈ। গতিকে তেনেকুৱা কেণ্ডিডেটসকলৰতো যাবলৈকে দুদিনমান সময় লাগিব। গতিকে সেইখিনি তেওঁলোকক কিমান এৱাৰ হৈ থাকিব লাগে। গতিকে এইকেইদিন আৰু অন্য কামত মন নবহে, অনবৰতে মোবাইলটো চাই থকা হৈছে, গ্ৰুপটো চেক কৰি থকা হৈছে, যিবোৰ অফিচিয়েল গ্ৰুপ ক্ৰিয়েট কৰিছে। গতিকে তেনেকৈয়ে পাৰ হৈছে আৰু এইটো তেখেতলোকেও বুজি পাব লাগে, সোনকালে কৰিব লাগে, কাৰণ এইখিনিয়ে ইতিমধ্যে যোগদান কৰি তেখেতলোকে ক্লাছত অংশগ্ৰহণ কৰিলেগৈ নিশ্চয় বহুত সংখ্যকে। গতিকে বাকীসকলেও সোনকালে দিব লাগিছিলে। বাকী আৰু আমনিদায়ক হৈ গৈছেগৈ আচলতে প্ৰক্ৰিয়াটো। আৰু এইবাৰ যিখিনি ৰিক্ৰুইটমেণ্ট হৈছে এইখিনি ADRয়ে হওক বা আমাৰ GTPGTয়ে হওক, কিন্তু বৰ সহজতে কিন্তু এইবাৰ চাকৰিটো লাভ কৰা নাই। মানে বহুত বিভিন্ন স্তৰত মানে বিভিন্ন মানসিক অন্তৰ্দ্বন্দ্বত ভুগিবলগীয়া হৈছে। বিভিন্ন স্তৰ মানে এনেকুৱা হ'ল, আপোনাৰ প্ৰথমতে এডভাৰটাইজমেণ্ট দিলে, তাৰপিছতে বহুত দিনলৈ একো খা খবৰ নাই, তাৰপিছতে অনলাইন হ'ল, তাৰপাছতে আকৌ চিলেবাছ লৈ খেলিমেলি হ'ল, হঠাৎ আমাৰ মেথছটো ইনক্লুড কৰি দিলে, সেইটো লৈ কিছুমান খেলিমেলি হ'ল। তাৰপাছতে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ আমি আনএক্সপেক্টেডলি টাফ আহি গ'ল। গতিকে বহুতে সেইটোত এটা মুখ থেকেচা খালে, যিসকলে ওপৰে পঢ়িছিলে, যাৰ কনচেপ্ট ক্লিয়াৰ নাছিলে তেখেতলোকে এইটোত বহুত ডাঙৰ মুখ থেকেচা খালে। সেইটো হ'ল। তাৰপাছতে আকৌ ৰিজাল্ট দিয়ালৈ সেয়া কিমান দিন লগালে, তাৰপিছত ৰিজাল্ট দিয়াৰ পিছত আকৌ এতিয়া এয়া, তাৰপিছতে আপোনাৰ তাৰ আগতো আকৌ সেই আমাৰ যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত যিটো দিলে, তাৰপাছত আকৌ ফাইনেল ৰিজাল্ট বুলি এটা মানসিক অন্তৰ্দ্বন্দ্বত কিমান ভুগিলোঁ আমি বহুত দিনলৈকে। তাৰপাছত আকৌ এতিয়া স্কুল চিলেকশ্যন মানে ডিষ্ট্ৰিবিউশ্যনৰ যিটো লিষ্ট সেইখনৰ কাৰণে আকৌ এতিয়া ৰৈ থাকিবলগীয়া হৈছে। আকৌ মানসিক এটা অস্থিৰতা বা মানসিক এটা অশান্তিৰ সৃষ্টি হৈছে লাহেকৈ আকৌ এইটো বিষয় লৈ। গতিকে আমাৰ প্ৰতিটো ষ্টেজতে আচলতে আমি মানসিক অশান্তি এটা লাভ কৰিছোঁৱেই। গতিকে সেই
শিক্ষকৰ এইটো ভাল ধৈৰ্য পৰীক্ষা লৈছে। শিক্ষামন্ত্ৰীয়ে নে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ধৈৰ্য্যৰ পৰীক্ষাৰ কথা। সেইটোৱে হৈছে আৰু যি হৈছে। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু মনত ইমান উৎসাহ নাই আচলতে। কাৰণ কেলৈ ভাবি আছিলোঁ আজি ন'টিচখন প্ৰকাশ পাব বুলি। গতিকে ন'টিচখন প্ৰকাশ নাপালে সেইবাবেও মনটো অলপ ভাল লাগি থকা নাই ইমান। গতিকে এতিয়া আকৌ কাইলৈ দিনটো অপেক্ষা কৰিব লাগিব। আকৌ তেনেকৈ কাইলৈ যদি নিদিয়ে পৰহিলৈ এনেকৈ দিনবোৰ পাৰ কৰি থকাৰ দৰে হৈছে আৰু এতিয়া। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি কিবা আকৌ আপডেট পাওঁ তেনেহ'লে ভিডিঅ' প্ৰস্তুত কৰিম। বাকী আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট কৰি জনাব পাৰে। আজিলৈ ইমানেই। ধন্যবাদ।